মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25ৰ ইকনমিক্সৰ কোশ্চিন পেপাৰ এখন সলিউশন কৰি দিব ওলাইছো। এই কোশ্চিন পেপাৰখন লোৱা হৈছে গোৱালপাৰা জিলাৰ পিআৰ গভট এইচএছ এণ্ড MP স্কুলৰ পৰা আৰু এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে গোৱালপাৰাৰ লক্ষীপুৰৰ মৰমৰ ছাত্ৰী ৰণিজাক ধন্যবাদ জনাইছো। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। এই ভিডিঅ'ৰ মই তোমালোকৰ আগত পাৰ্ট বিটো সম্পূৰ্ণৰূপে পোনপ্ৰথমবাৰৰ বাবে আলোচনা কৰিম আৰু ইয়াতে অথবা মিলাই তোমালোকে মুঠ 66 নম্বৰৰ সমাধান পাবা। আশা কৰিছো এই কোশ্চিনসমূহ হয়তো তোমালোকে কিছুমান প্ৰশ্ন তোমালোকে পোৱা নাই, এই ভিডিঅ'ৰ জৰিয়তে সেইখিনিও পাবা বুলি আশা ৰাখিলো। এইখিনিতে মই তোমালোকক জনাব খুজিছো যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে ইতিমধ্যে তোমালোকৰ বাবে এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে কিছুমান মডেল কোশ্চিন পেপাৰ্স আগবঢ়াইছে। নিশ্চয় তোমালোকে এইখিনি চাই উপকৃত হ'বা। দুই এদিনৰ ভিতৰত মই তোমালোকৰ আগত অসমীয়া MNLৰ কোশ্চিন পেপাৰখন আগবঢ়াম, এইখিনি তোমালোকে চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' আৰম্ভ কৰিছো। পোনপ্ৰথমতে তোমালোকে পাৰ্ট এ বা গ্ৰুপ এটো চোৱা, তাৰ প্ৰশ্নসমূহ এই ভিডিঅ'ত মই দিয়া নাই, আনসাৰ কৰি তোমালোকে প্ৰশ্নসমূহ চাই যোৱা। ইয়াৰ পিছত মই তোমালোকৰ আগত যেহেতু ফেব্ৰুৱাৰীৰ মাহ আহি গ'ল, তোমালোকৰ এতিয়া আৰু তোমালোকৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰ আৰু আলোচনা নকৰোঁ। এতিয়া জাষ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ হকে কিছুমান ইম্পৰ্টেণ্ট কোশ্চিন আৰু মডেল কোশ্চিনসমূহ সলিউশনসহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ প্ৰিয় চেনেলৰ সৈতে সংযোগ হৈ থাকা আৰু মই আপলোড কৰা ভিডিঅ'খিনি চাই থকা নিশ্চয় সেই ভিডিঅ'খিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। ইয়াতে এতিয়া আহা তোমালোকৰ গ্ৰুপ বি খ অংশ দিছে 8 নম্বৰ। তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা। এ, উপনিবেশিক শাসন মানে কি? বি, WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। চি, মানৱ মূলধন মানে কি? ডি, উদাৰীকৰণৰ সংজ্ঞা দিয়া। এই গোটেইখিনিৰ আনসাৰ মই একেলগে তোমালোকৰ আগত আলোচনা কৰিছো। উপনিবেশিক শাসন মানে কি? এইটো আছিল প্ৰথম প্ৰশ্ন। উপনিবেশিক শাসন বুলিলে বিদেশী শাসক আৰু শাসিতৰ মাজত থকা অসাধাৰণ সামাজিক আৰু ৰাজনৈতিক সম্পৰ্ককে বুজায়। তাৰপিছত আছিলে তোমালোকে চোৱা WTOৰ সম্পূৰ্ণ নামটো, তোমালোকে ইয়াতে চাই যোৱা। WTOৰ সম্পূৰ্ণ নামটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, বানানবিলাক তোমালোকে চাই যোৱা। তাৰপিছৰ প্ৰশ্নটো আছিলে মানৱ মূলধন মানে কি? ইয়াতে তোমালোকে দেখা মানৱ মূলধনে শ্ৰমৰ বৰ্ধিত উৎপাদনশীলতাক বুজায়, যি এক আচৰিত দক্ষতা আৰু ভৱিষ্যতৰ আয়ৰ উৎস বৃদ্ধিৰ প্ৰত্যাশাৰে কৰা চিন্তাপ্ৰসূ বিনিয়োগ সিদ্ধান্তৰ ফলাফল। লাষ্ট প্ৰশ্নলৈ আহা। ইয়াতে আছে কি? উদাৰীকৰণৰ সংজ্ঞা লিখা। ভাৰতীয় অৰ্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰেই হৈছে উদাৰীকৰণ। এইখিনি আছিলে 4টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 9, তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা। এ, গ্ৰাম্য ঋণৰ দুটা আনুষ্ঠানিক উৎস উল্লেখ কৰা। বি, ভাৰতীয় কৃষিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। চি, সেউজ বিপ্লৱৰ দুটা ধনাত্মক প্ৰভাৱ উল্লেখ কৰা। ডি, ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা। ই, ছদ্মবেশী নিবনুৱাৰ সংজ্ঞা দিয়া। গ্ৰাম্য ঋণৰ দুটা আনুষ্ঠানিক উৎসৰ নাম
লিখা ইয়াতে দিছিলে গ্ৰাম্য ঋণৰ আনুষ্ঠানিক উৎসসমূহৰ নাম তোমালোকৰ আগত আলোচনা কৰিছোঁ বাণিজ্যিক বেংক আঞ্চলিক গ্ৰামীণ বেংক সমবায় আৰু ভূমি উন্নয়ন বেংক তাৰপিছত তোমালোকে গ্ৰাম্য ঋণৰ দুটা আনুষ্ঠানিক উৎস এইটো পাই গলা এতিয়া ভাৰতীয় কৃষিৰ দুটা বৈশিষ্ট্য লিখিব দিছিলে ভাৰতীয় কৃষিৰ যিকোনো বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল এক মৌচুমী জলবায়ুৰ বা ঋতুৰ ওপৰত নিৰ্ভৰশীল টু ভাৰতীয় অৰ্থনৈতিক কৃষিৰ ওপৰত নিৰ্ভৰশীল আওপুৰণি সা সঁজুলিৰ ওপৰত নিৰ্ভৰশীল জলসিঞ্চনৰ অভাৱ সেউজ বিপ্লৱৰ দুটা ধনাত্মক দিশ উল্লেখ কৰা মই ইয়াতে তোমালোকৰ আগত চাৰিটা ধনাত্মক দিশ উল্লেখ কৰিছোঁ তোমালোকে পাঁচটা উল্লেখ কৰিছোঁ সেইখিনি চাই গ'লে 5 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নৰ কাৰণে হৈ যাব সেউজ বিপ্লৱৰ ধনাত্মক দিশসমূহ হ'ল নম্বৰ 1 কৃষিৰ উৎপাদন বৃদ্ধি নম্বৰ 2 খাদ্য নিৰাপত্তা বৃদ্ধি নম্বৰ 3 কৃষিৰ উন্নতি নম্বৰ 4 আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি 5 উন্নত বীজ সেচ ব্যৱস্থা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি তাৰপিছত তোমালোকে চাই যোৱা ব্যক্তিগতকৰণৰ দুটা সুবিধাৰ ইয়াতে প্ৰশ্ন সুধিছিলে ব্যক্তিগতকৰণৰ দুটা সুবিধা হ'ল 1 উদ্যোগসমূহৰ উদ্যোগিক দক্ষতা যথেষ্ট পৰিমাণে বৃদ্ধি পাব অৰ্থনৈতিক সদক্ষৰ সম্পূৰ্ণ সুস্থ বিতৰণ নিশ্চিত হ'ব আৰু ব্যক্তিগতকৰণেও কি কৰিব তোমালোকৰ নিয়োগৰ সুবিধাও সৃষ্টি কৰে ছদ্মবেশী নিবনুৱা কাক বোলে দেখা ছদ্মবেশী বা প্ৰচন্ন নিবনুৱাসকল দেখাত বনোৱা হয় কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপ ভূমিকা নাথাকে উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে তাত যদি 5জন লোকক নিযুক্ত কৰা হয় তেন্তে উপৰঞ্চি 3জন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় নিশ্চয় তোমালোকে ছদ্মবেশী নিবনুৱা কি সেই বিষয়ে জানিব পাৰিলা এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 10টা আলোচনা কৰিম মানৱ মূলধন গঠনৰ যিকোনো তিনিটা উৎস ব্যাখ্যা কৰা নাইবা ভাৰতত মানৱ মূলধন গঠনৰ যিকোনো তিনিটা সমস্যা উল্লেখ কৰা এতিয়া প্ৰশ্নটো আছিল মানৱ মূলধন গঠনৰ যিকোনো তিনিটা উৎস নাম লিখা মানৱ মূলধন গঠনৰ উৎসসমূহ হ'ল 1 শিক্ষিত কৰা বিনিয়োগ স্বাস্থ্যত কৰা বিনিয়োগ 3 বৃত্তিত প্ৰশিক্ষণ 4 প্ৰব্ৰজন আৰু 5 তথ্য সৰবৰাহৰ বাবে কৰা বিনিয়োগ তাৰপিছত অৰ্থ আছিলে ভাৰতত মানৱ মূলধনৰ গঠনৰ যিকোনো তিনিটা সমস্যা উল্লেখ কৰা ভাৰতত মানৱ মূলধন গঠনৰ সমস্যাসমূহ তলত উল্লেখ কৰা হ'ল নম্বৰ 1 শিক্ষাৰ অভাৱ নম্বৰ 2 স্বাস্থ্য সেৱাৰ অভাৱ নম্বৰ 3 কামৰ প্ৰশিক্ষণৰ অভাৱ আৰু নম্বৰ 4 তথ্যৰ অভাৱ কোশ্চেন 11 ভাৰত পাকিস্তান আৰু চীনৰ উমৈহতীয়া সফলতাৰ বিষয়ে লিখা নাইবা চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমা ব্যাখ্যা কৰা ইয়াতে আছে ভাৰতৰ পৰিকল্পনা ভাৰত পাকিস্তান আৰু চীনৰ উমৈহতীয়া সফলতাৰ বিষয়ে লিখা উত্তৰ ভাৰত পাকিস্তান আৰু চীনৰ উমৈহতীয়া সফলতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল নম্বৰ 1 স্বাধীনতা ভাৰত আৰু পাকিস্তানৰ স্বাধীন হৈছিল 1947 চনত আনহাতে চীনৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল 1949 চনত প্ৰায় আমি একে সময়তে স্বাধীন হোৱা বুলি ক'ব পাৰোঁ তাৰপিছত নম্বৰ 3 তিনিখন দেশৰে উন্নয়নৰ কৌশলৰ পৰিকল্পনা একেধৰণে আৰম্ভ কৰিছিল ভাৰতে 1951 পৰা 1956 চনৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰিছিল পাকিস্তানে নিজৰ প্ৰথমখন 5 বছৰীয়া পৰিকল্পনা মিডিয়াম টিম প্লান নামেৰে আৰম্ভ কৰিছিল 1956 চনত আৰু চীনে প্ৰথম
পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰিছিল 1953 চনত। 1980ৰ দশকলৈকে তিনিওখন দেশৰে বৃদ্ধিৰ হাৰ আৰু জনমূৰি আয়ো আছিল একে ধৰণৰ। তাৰপিছৰ প্ৰশ্নটো আছিল চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমা ব্যাখ্যা কৰা। 1958 চনত আৰম্ভ হোৱা গ্ৰীণ লিফ ফৰৱাৰ্ড GLPৰ অভিযানৰ লক্ষ্য আছিল গোটেই বিশ্বব্যাপী প্ৰচুৰ পৰিমাণৰ উদ্যোগীকৰণ। জনসাধাৰণক বাৰীৰ চুকতো উদ্যোগ প্ৰতিষ্ঠাৰ বাবে উৎসাহ যোগোৱা হৈছিল। 1965 চনত মাও জে তুঙে আৰম্ভ কৰা মহান সৰ্বহাৰাৰ সাংস্কৃতিক বিপ্লৱে অংশ হিচাপে ছাত্ৰ আৰু বৃত্তিজীৱীসকলক কাম কৰিবলৈ আৰু শিক্ষা গ্ৰহণ কৰিবলৈ গাঁৱলৈ পঠিওৱা হৈছিল। সাম্প্ৰতিক চীনৰ দ্ৰুত ঔদ্যোগিক বৃদ্ধিৰ গুৰিতে হ'ল 1978 চনত হাতত লোৱা অৰ্থনৈতিক সংস্কাৰসমূহ। প্ৰথম পৰ্যায়ত কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সংস্কাৰৰ সূচনা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উদ্যোগ খণ্ডত সংস্কাৰ আৰম্ভ হৈছিল। সাধাৰণভাৱে ব্যক্তিগত খণ্ডৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ আৰু বিশেষ নগৰ আৰু গাঁও অঞ্চলৰ উদ্যোগ প্ৰতিষ্ঠানসমূহক নিজাববীয়াকৈ উৎপাদনৰ কৰ্তৃত্ব এৰি দিয়া হৈছিল। Question 12 শ্ৰম শক্তি, কৰ্মশক্তি আৰু কৰ্মী জনসংখ্যা অনুপাতৰ সংজ্ঞা দিয়া। পুৰুষ কৰ্ম শক্তিৰ তুলনাত মহিলা কৰ্ম শক্তিৰ নিম্ন অনুপাতৰ কাৰণ লিখা। নাইবা দিছিল কি MGNREGAৰ ওপৰত এটি চমু টকা লিখা। প্ৰথমতে মই তোমালোকৰ আগত শ্ৰম শক্তি, কৰ্মশক্তি আৰু কৰ্ম জনসংখ্যা অনুপাতৰ সংজ্ঞাখিনি আলোচনা কৰিম। শ্ৰম শক্তিয়ে প্ৰকৃতিতে কাম কৰা বা কাম কৰিবলৈ ইচ্ছুক ব্যক্তি বা শ্ৰমিকৰ সংখ্যাক বুজায়। তাৰপিছত কৰ্ম শক্তিয়ে প্ৰকৃততে মুঠ কাম কৰা বনোৱা বা ব্যক্তিক বুজায়। কৰ্মী জনসংখ্যা অনুপাত বা শ্ৰমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশক। এই অনুপাতৰ দ্বাৰা দেশৰ মুঠ বস্তু আৰু সেৱা উৎপাদনত সক্ৰিয়ভাৱে অৰিহণা আগবঢ়োৱা জনসংখ্যাৰ হিচাপ পোৱা যায়। তাৰপিছত আছিলে কি ছেকেণ্ড পাৰ্টটো চোৱা। পুৰুষ কৰ্ম শক্তিৰ তুলনাত মহিলা কৰ্মশক্তিৰ নিম্ন অনুপাতৰ কাৰণবোৰ হ'ল 1. মহিলা কৰ্মকুশলতা কম। উচ্চ পৰ্যায়ৰ সাধাৰণতে মহিলা পুৰুষতকৈ কম। পুৰুষে যেতিয়া কামত অধিক হাৰে অৰ্থ উপাৰ্জন কৰে তেতিয়া পৰিয়ালসমূহে মহিলাক কাম কৰাত নিৰুৎসাহিত কৰে। তাৰপিছত অৰ্থ আছিল কি MGNREGAৰ বিষয়ে চমু টকা লিখা। এইটো তোমালোকে এইখিনি লিখিবা। MGNREGAৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল, এতিয়া এমটো লগাই দিছে, গতিকে মহাত্মা গান্ধী দিব লাগিব। মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট 2005 আৰু 2007ত MGNREGA বুলি নতুন নামকৰণ কৰা হয়। এই আইন অনুসৰি গ্ৰামাঞ্চলৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ অন্তত এজন সদস্যই এটা বিত্তীয় বৰ্ষত অতি কমেও 100 দিন কামৰ বাবে মজুৰি পোৱাৰ নিশ্চিত পায়। ইয়াৰ এক তৃতীয়াংশ কৰ্ম মহিলাৰ বাবে সংৰক্ষিত। প্ৰতিজন নিয়োগ পত্ৰ জব কাৰ্ড প্ৰাপ্ত শ্ৰমিকে নিজ গৃহৰ পৰা 5 কিলোমিটাৰৰ দূৰত্বৰ ভিতৰত কৰ্মৰ সুবিধা পাব আৰু যদি চৰকাৰে কাম দিবলৈ অপাৰগ হয় শ্ৰমিকজনক কাম নকৰিলেও নিৰ্ধাৰিত ভাত্তা আদায় দিবলৈ চৰকাৰ বাধ্য থাকিব। 2005 চনত আইনখন
পাৰিত হোৱাৰ পাছত 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা বলবৎ হয়। চ' অকণমান আৰু এম জি এনৰেগাৰ বিষয়ে অকণমান আৰু যদি লিখি দিয়া, যিহেতু 6 নম্বৰ আছিল, অকণমান আৰু তোমালোকে লিখি দিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 13 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। অৰ্থনৈতিক সংস্কাৰৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ উল্লেখ কৰা, নাইবা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা। অৰ্থনৈতিক সংস্কাৰৰ ধনাত্মক প্ৰভাৱ 1, অৰ্থনৈতিক সংস্কাৰে দেশৰ উন্নয়নৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰে। নম্বৰ 2, অৰ্থনৈতিক সংস্কাৰৰ ফলত লোৱা ব্যক্তিগত খণ্ডৰ ক্ষীপ্ৰ সম্প্ৰসাৰণে নিযুক্তি আৰু উৎপাদনৰ আহৰণত সুবিধা কৰিব। আৰু 3 নম্বৰ হ'ল দেশৰ দৰিদ্ৰতাৰ হাৰ হ্ৰাস কৰি উন্নয়নৰ প্ৰধান লক্ষ্য সৰ্বাংগীন উন্নতিৰ পথত অগ্ৰসৰ হোৱাত দেশখনক সহায় কৰিব। এতিয়া অৰ্থনৈতিক সংস্কাৰৰ ঋণাত্মক, এইটো ধনাত্মক দিয়েছে, ঋণাত্মক লিখিবা। ঋণাত্মক প্ৰভাৱ যে মুদ্ৰাস্ফীতি ৰোধ কৰিব নোৱাৰাটো ভাৰত চৰকাৰৰ অৰ্থনৈতিক সংস্কাৰৰ দুৰ্বলতাৰ কাৰণ। 2, নিবনুৱা সমস্যাৰ সৃষ্টি। 3, আন্তৰ্জাতিক সংস্থাৰ পৰা লোৱা ঋণ। চ' এইখিনি আছিলে অৰ্থনৈতিক সংস্কাৰৰ ঋণাত্মক দিশ। নিশ্চয় তোমালোকে অৰ্থনৈতিক সংস্কাৰৰ ঋণাত্মক দিশসমূহ বুজি পালা। এতিয়া মই তোমালোকৰ অৰ্থ আলোচনা কৰিম। ইয়াতে দিয়া হৈছে যে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা। এইটো 2022 চনতো আহিছিল। এইটো হ'ব যে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হ'ল। 1, বৃদ্ধি। 2, আধুনিকীকৰণ। 3, আত্মনিৰ্ভৰশীলতা। 4, সমতা। 5, অৰ্থনৈতিক আৰু সামাজিক ন্যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ প্ৰশ্নটো 6 মূল্যাংকৰ, গতিকে তোমালোকে এই পইণ্টকেইটা যেনেকুৱা বৃদ্ধি, আধুনিকীকৰণ, আত্মনিৰ্ভৰশীলতা, সমতা, অৰ্থনৈতিক আৰু সামাজিক ন্যায়, এইকেইটা তোমালোকে 2 লাইন কৰি হ'লেও তোমালোকে অলপ ডিছকাছ কৰিবা, নহ'লে তোমালোকৰ ফুল মাৰ্ক পোৱাত অলপ অসুবিধা হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোঁতে একেবাৰে শেষ প্ৰশ্নটিলৈ আহিলোঁ। এইটো হ'ল 8 মূল্যাংকৰ প্ৰশ্ন, যিটো নতুন যোৱা বছৰৰ পদ্ধতিতে তোমালোকৰ এটা 8 মূল্যাংকৰ প্ৰশ্ন প্ৰতিটো গোটৰ পৰা থাকিব। ইয়াতে দিয়া হৈছে প্ৰশ্ন 14, ভাৰতৰ নিবনুৱা সমস্যাসমূহ আলোচনা কৰা, নাইবা জৈৱিক কৃষি পদ্ধতি কি? জৈৱিক কৃষিৰ 3টা সুবিধা আৰু অসুবিধা উল্লেখ কৰা। জৈৱিক কৃষি পদ্ধতি কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। 2022 চনতো প্ৰশ্নটো আহিছিল। জৈৱিক কৃষি হ'ল এক পৰিৱেশ অনুকূল কৃষি ব্যৱস্থা যাৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি ৰাসায়নিক উপকৰণৰ বিপৰীতে কেৱল জৈৱিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰ কৰি কৃষি কাৰ্য সম্পন্ন কৰা হয়। তো তোমালোকে জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে গম পালা। এতিয়া জৈৱিক কৃষিৰ সুবিধাসমূহ। নম্বৰ 1, জৈৱিক কৃষিত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহ অকৃত্ৰিম উপকৰণ আৰু ইহঁতৰ মূল্য কম, আৰু এইবোৰ ব্যৱহাৰ কৰি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰি। নম্বৰ 2, জৈৱিক কৃষি বহনক্ষম কৃষি, পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ লগতে খাদ্য শস্যৰ উৎপাদনো ইয়াৰ জৰিয়তে বৃদ্ধি কৰিব পাৰি। তাৰপিছত তোমালোকৰ 3 নম্বৰ, আন্তৰ্জাতিক আৰু দেশীয় দুয়ো বজাৰত জৈৱিক কৃষিৰ চাহিদা যথেষ্ট বেছি। ৰপ্তানিৰ জৰিয়তে দেশৰ আয় বৃদ্ধি কৰিব পাৰি। তাৰপিছত 4, জৈৱিক কৃষিৰ পদ্ধতি ব্যৱহাৰ কাৰণে অধিক মানৱ শক্তি ব্যৱহাৰৰ প্ৰয়োজন, আৰু সেইকাৰণে ভাৰতবৰ্ষৰ দৰে ৰাহি শ্ৰমিক থকা দেশৰ কাৰণে ই উপযোগী। 5, জৈৱিক কৃষি পদ্ধতি প্ৰয়োগ কৰিলে ভূমিৰ স্বাভাৱিক
গুণ নষ্ট হওয়ার বিপরীতে বৃদ্ধি হয়। এতে জৈবিক কৃষির অসুবিধাসমূহ আলোচনা কৰিম। জৈবিক কৃষিৰ অসুবিধাসমূহৰ 1 নম্বৰ হ'ল জৈবিক কৃষিত জৈবিক কৃষিৰ পৰা পাব পৰা উৎপাদন প্ৰাৰম্ভিক পৰ্যায়ত আধুনিক কৃষিৰ ব্যৱস্থাতকৈ কম। জৈবিক কৃষি পদ্ধতিৰে উৎপাদন আৰু সংগৃহীত খাদ্যশস্য দীৰ্ঘদিন সংৰক্ষণ কৰি ৰাখিব নোৱাৰি। নম্বৰ 3 জৈবিক কৃষিৰ ক্ষেত্ৰত ঋতু বহিৰ্ভূত শস্যসমূহ উৎপাদনৰ বাছনি এলেকা যথেষ্ট নোহোৱাৰ বাবে মুঠ উৎপাদনৰ পৰিমাণ কম হয়। আৰু 4 নম্বৰ দেখা জৈবিক কৃষিৰ জৰিয়তে সহজে নষ্ট নোহোৱা দ্ৰব্য উৎপাদনত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাযায়। 5 জৈবিক কৃষি পদ্ধতিৰ সহায়ত কেৱল কৃষিৰ ঋতুতহে শস্য উৎপাদন সম্ভৱপৰ হোৱাৰ কাৰণে ক্ষিপ্ৰভাৱে আৰু উপাৰ্জন বৃদ্ধিৰ লক্ষ্য স্থাপন কৰা কৃষক শ্ৰেণীত এইটো পদ্ধতি ব্যৱহাৰৰ পক্ষপাতী নহয়। মই তোমালোকৰ আগত এটা প্ৰশ্ন এৰি গৈছিলোঁ, এইটো হ'ল ভাৰতৰ নিবনুৱা সমস্যাৰ কাৰণসমূহ আলোচনা কৰা। তোমালোকে কিন্তু আলোচনা কৰিব লাগিব। মই পইণ্টকেইটা কৈ দিছোঁ। ভাৰতৰ নিবনুৱা সমস্যাৰ কাৰণসমূহ হ'ল নম্বৰ 1 বিকাশৰ ধীৰ গতি, নম্বৰ 2 শ্ৰমৰ সংখ্যা বৃদ্ধি, নম্বৰ 3 কাৰিকৰী কৌশলৰ অসাৰ্থকতা আৰু অসাৰ্থক শিক্ষা পদ্ধতি। আৰু তোমালোকে নিবনুৱা সমস্যা আৰু এটা কাৰণ দৰিদ্ৰতাও নিবনুৱা সমস্যাৰ এটা কাৰণ হ'ব পাৰে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে এই কাৰণসমূহ অলপ ব্যাখ্যা কৰিবা। যিহেতু 8 মূল্যাংকৰ প্ৰশ্ন, গতিকে তোমালোকে অকণমান ব্যাখ্যা কৰিব লাগিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা বিষয়বস্তুখিনিয়ে অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি হোৱা এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ। থেংক ইউ।